আজি আৰু এটা নতুন ৰেচিপি লৈ আইছো মানে এটু ৰেচিপি প্ৰায় হে গবৰ কাৰণে সময় হৈছে ভাদৰ মাহৰ পৰাই এখন আঞ্জা খাবা নৰি সেই কাৰণে ভাবলো ইটাই হেক কৰি দাং যেহেতু আমি খাইছো আপোনালোকৰ লগতো শেয়াৰ কৰো কলমৌ শাকৰ ৰেচিপি ভাদৰ মাহৰ পাছত আমি নাখাও মানে কৃষ্ণ জন্ম অষ্টমীৰ পিছত আমি কলমৌ শাক নাখাং আৰু কেংকে বনালো সম্পূৰ্ণ কৰি দেখাং খাবৰ কাৰণে কিন্তু বহুত মস্তই হদ হৈছিল আমাৰ নলবেৰা ভাষাত কবা গেলি মস্ত হদ হৈছিল আৰু কলমৌ শাক খাই কেনে ভাল পাই না বহুত পুষ্টিকৰ খাদ্য দে কলমৌ শাক সকলে খাব আইৰন পায় তাৰ পিছত ক্যালসিয়াম পায় দুবিধে পায় কলমৌ শাকত প্ৰথমতে কলমৌ শাক এক মুঠা বাজাৰৰ পৰা কিনি আনছিল বেছি দাম নহয় 20 টকা তাৰ ধুনিয়া কৰি মিষ্টাৰে কিনি লৈ কেনে আহিল তাৰ পিছত গাঠি হুল্লু ভাতি বিলাই কিনি লৈছিল আবেলি মানে কিনি লৈছিল তাৰ পিছত ৰাতি ধুনিয়া কৰি কলপাত দি গাঠি থৈ থাকিল তাৰ পিছত ইটা মই ভাবলো দুপৰীয়া বনাম যেহেতু গাঠি হুল্লু হুলি কেনে ইটা ভালকে অলমান বয়া পাত গিলা বাছি কুছি ললো লৈ কেনে ধুইছুই আনলো আনি কেনে হিন্তিয়াৰ ইটা মই মিহি কৰি কাটি লম ৰেচিপিটো চাই কেনে আপোনালোকে কেনে পাই জনাব যদি ভাল লাগে লাইক কমেন্ট কৰি থৈ যাব ফেসবুক পেজৰ ফালৰ পৰা চালি পেজটো ফলো কৰি দিব যদি ইউটিউব চেনেল ফালৰ পৰা চাই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধুনিয়া কৰি কাটা গুটা হৈ গেল মিহি কৰি কাটি লৈছো দেখছি না কাটা গুটা হৈ গেল এটা গ্যাসৰ ওপৰত কেৰাহীটো বহাই দিলো বেছি জোত নাই খালি তেল দিলি হৈ গেল নিমখ হালদি দিলে হৈ গেল বেছি জোত নাই তাৰপিছত তেল হিন্তি দিয়া হল তাৰপিছত আলু দিছো আলু দিলে অলমান ভাল লাগে আলু নিদিলেও কথা নাই কিন্তু আলু এটা দিছো মিডিয়াম সাইজৰ আলু দিছো তাৰপিছত তেলত অলপমান ভাজি লৈছো প্ৰায় 50% মান ভাজি লৈছো যেটো শাক বুলি কোৱাৰ লগে বেছি সময় নালগে শাক পটকনে ভাজা হৈ যায় সেইকাৰণে 50% মান ভাজি ললো লৱাৰ পাছত এতে মই আধা চামুচ মান জিৰা দিছো এটা পিয়াজ দিছো ইখিনি এটো মই অলপমান সময়ৰ কাৰণে ভাজি লৈছো ইটা মই এতে আকা লাগে হালদিও দিছো হালদি হিন্তু ভালকে ভাজা যোৱাৰ পাছত ইটা মই শাকখিনি দিম এতে আপোনালোকে বিছে কলমৌ শাক খাই কেনে ভাল পায় না নাপে ভাল নাপলেও মদৰে বনে খাব তেতিয়া হলি ভাল পোৱা হৈ যাব যা কলমৌ শাক কিন্তু গটাই দিলু দি কেনে এক কেৰাহী হল ভালকে লাৰবে পাৰা নাই কিন্তু ইতে কেৰাহীত তলত লাগি থাকব লাহে লাহে লাৰি আছো যাতে পমি যায় ভালকে হৈ গেল না কম আৰু কম হৈ যায় আছে আপোনালোকে চাই থাকক সম্পূৰ্ণ কৰি তা ধুনিয়া কৰি কম হৈ গেল ইটা লাৰবাৰ কাৰণে একদম ভাল হৈছে এতে মই নহৰু অলপমান কুটি দিছো এনকে নহৰু শাকত দি কেনে খাবচোন খাবৰ কাৰণে মস্ত হদ হয় তাৰ পিছতে নিমখ দিয়া নাছলো নিমখ কিন্তু আকা লগতে দিছো দি কেনে ইটা মই ভালকে লাৰি আছো ভালকে গটাখিনি লৰে দিয়া হৈ গেল ভালকে লাৰি নিমখ কিন্তু ভালকে মিলে দিলু তাৰ পিছত ইটা মই 5 মিনিট মানৰ কাৰণে লো ফ্লেমত ভাজি থাকিম তাৰ পিছত ঢাকনা লগে দিলু ঢাকনা গুছে কেনে চালু ধুনিয়া কৰি সিজি গৈছে তাৰ পিছতে ইটা মই গ্যাসটো অফ কৰি দিলু ভালকে ভাজা ভাজা হৈ গেল ধুনিয়া কৰি গ্যাসটো অফ কৰি দিলু আৰু আপোনালোকক পৰিবেশন কৰি কেনে দেখাই আছো ৰেচিপিটো চাই কেনে কেনে লাগিল আপোনালোকে একবাৰ জনে কেনে থৈ যাওক মোৰ ভাল লাগব আৰু নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আইছো দিয়ক বাই বাই